কৰিছে এয়াই হ'ল আমাৰ এই শিপাৰ লগত জড়িত প্ৰতিটো লোকনৃত্য প্ৰতিটো লোকশিল্প এই ওজাপালিৰ ওপৰত আজি অসমৰ এই ওজাপালিক লৈ যি চলচ্চিত্ৰ নিৰ্মাণ কৰিছো আইৰন গাৰ্লছ এই চলচ্চিত্ৰখন সুদূৰ মই কেইদিনমান আগতে নাইজেৰিয়াৰ পৰা আহিলো সেই নাইজেৰিয়াত দেখিছো যে নাইজেৰিয়াৰ হাজাৰ হাজাৰ জনতাই অসমৰ এই লোকশিল্পক তেওঁলোকৰ বুকুৰ উমেৰে আঁকোৱালি লৈছে অসমৰ পুতলা নাচক তেওঁলোকে বুকুৰ উমেৰে আগুৱাই লৈ গৈছে আমেৰিকা যুক্তৰাষ্ট্ৰত ৱাশ্বিংটন ডিচিতেই হোক বা নিউ জাৰ্চিতেই হোক আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰান্তে প্ৰান্তে অসমৰ এই পুতলা নাচ অসমৰ ওজাপালি দেওধনীক তেওঁলোকে নিজৰ শিল্প বুলি আঁকোৱালি লৈছে গতিকে অসমৰ লোকশিল্প শিপাৰ লগত জড়িত লোকশিল্পৰ ইমানেই শক্তি আছে যিয়ে ই আমাৰ অসমখনকে সলনি কৰি দিব পাৰে সেইকাৰণে মই এই অধিৱেশনৰ মঞ্চৰ পৰা আহ্বান জনাম প্ৰতিগৰাকী ব্যক্তিয়ে অসমৰ লোকশিল্পক লোকনাট্য পৰম্পৰাক জীয়াই ৰখাৰ কাৰণে আগবাঢ়ি আহক মই ভাবো পাঠশালা অধিৱেশনে যি দৃষ্টান্ত দাঙি ধৰিলে অসমলৈ আজিৰ এই সাংস্কৃতিক সন্মিলনখনেও এক বাৰ্তা দিয়ক যি বাৰ্তাত অসমৰ জনগণে অসমৰ সমূহ আমাৰ প্ৰিয় জনগণ আগবাঢ়ি আহি অসমৰ লোকনাট্যক জীয়াই ৰখাৰ কাৰণে তেওঁলোকে নিজৰ নিজৰ দায়িত্বসমূহ পালন কৰিছে মই অসমৰ যিসমূহ লোকনাট্য শিল্পী আছে আটাইগৰাকী শিল্পীকে মোৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছো যে অসমৰ ৰাইজে তেওঁলোকক জীয়াই ৰাখিব অসমৰ জাতীয় সংগঠন সাহিত্য সভাৰ দৰে মঞ্চই তেওঁলোকক জীয়াই ৰাখিব গতিকে মই সাংস্কৃতিক সন্মিলনৰ মঞ্চৰ পৰা যদিও যথেষ্ট চমু হৈছে আলোচনা মই ভাবো মোৰ এই বক্তব্যখিনি কেইদিনমান পিছতেই ছপা আকাৰত উলিয়াই দিয়াৰ চেষ্টা কৰিম অকণমান দীঘলকৈ আপোনালোকে তেতিয়া জানিব যে অসমত কেনেকুৱা ধৰণৰ লোকনাট্য পৰম্পৰা আছে আৰু কেনেদৰে ইয়াক সংৰক্ষণ কৰিলে কিদৰে শিল্পীসকলে ইয়াক জীয়াই ৰাখিবলৈ চেষ্টা কৰি গৈছে গতিকে মই ৰাইজক আহ্বান ৰাখিছো যে এই জাতীয় সাহিত্য সভাৰ মঞ্চৰ পৰাই আমি সংকল্প লোৱা হওক যে অসমৰ এই শিপাৰ সৈতে জড়িত সংস্কৃতি আমি কেতিয়াও শিপাক পাহৰি নাযাওঁ আমি কেতিয়াও মাটিক পাহৰি নাযাওঁ আমি কেতিয়াও শিপাৰ সৈতে সম্পৃক্ত সংস্কৃতিক পাহৰি নাযাওঁ গতিকে এই লোকশিল্পীসকলক জীয়াই ৰাখিম আৰু এই লোকনাট্যক আমি জীয়াই ৰাখিম আৰু এয়াই হ'ব আমাৰ অসমীয়া জাতীয় জীৱনৰ এক মজবুত ভেটি যদি আপোনালোকে হাত তালি দিয়ে তেতিয়াহ'লে মই এই সাংস্কৃতিক সন্মিলনৰ এই বাৰ্তাটো গোটেই অসমবাসী তথা বিশ্ববাসীলৈ বিয়পাই দিবলৈ চেষ্টা কৰিম এইখিনি কথাই ক'লো পুনৰবাৰ মই অসম সাহিত্য সভাক আৰু লগতে আদৰণি সমিতিক ধন্যবাদ জ্ঞাপন কৰিছো ইমান এটা গুৰুত্বপূৰ্ণ বিষয় তেওঁলোকে মূল কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰিছে নহ'লে হয়তো আজি সাংস্কৃতিক সন্মিলনৰ এই যি বাৰ্তা গ'ল আজি এই বাৰ্তা হয়তো আধৰুৱা হৈ থাকিলেহেঁতেন মই ভাবোঁ যে এই বাৰ্তাই অসম সাহিত্য সভাক আকৌ মহিয়ান কৰিব অসম সাহিত্য সভাক জাতীয় জীৱনৰ শিপাৰ সৈতে আকৌ সম্পৃক্ত কৰিব অসম সাহিত্য সভা যি আমাৰ চিৰচেনেহী